নমস্কাৰ সকলোকে। মই দুমাহৰ হৈছে আজি দুমাহৰ আগত মই এটা ভিডিঅ' দিছিলোঁ বৰ্ণৰ বিষয়ে, ধ্বনি আৰু বৰ্ণৰ বিষয়ে দিছিলোঁ মই। এতিয়া আপোনালোকৰ আগত মই বৰ্ণৰ বিষয়ে আকৌ আগবঢ়াবলৈ বিচাৰিছোঁ। এতিয়া মই এইকেইটা দিন ৰখি গ'লোঁ, মোৰ অলপ কিছু ঘৰুৱা অসুবিধাৰ কাৰণে মই দিব পৰা নাছিলোঁ। এতিয়া মই আকৌ আপোনালোকৰ ওচৰত আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। এতিয়া বৰ্ণৰ কাক বোলে সেইটোতো আমি গম পাইছোঁৱেই। যিবিলাক আমি ক্ষুদ্ৰ ক্ষুদ্ৰ ধ্বনিবোৰ যিবিলাক সাংকেতিক চিনেৰে প্ৰকাশ কৰোঁ সেইবিলাকেই হৈছে বৰ্ণ বা আখৰ। এতিয়া সেই ধ্বনি বুজোৱা চিহ্নবোৰক বৰ্ণ বা আখৰ বুলিও ক'ব পাৰি। এতিয়া বৰ্ণ কেইবিধ আছিলে? বৰ্ণ দুবিধ আছিলে, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ। এতিয়া চাওক, স্বৰবৰ্ণ কাক বোলে? স্বৰবৰ্ণ হৈছে যিবোৰ বৰ্ণ, এতিয়া মই লিখাখিনি আপোনালোকৰ আগত আগবঢ়াইছোঁ সেইখিনি, কিন্তু মই অলপ বুজাই পেলাই কৈ যাওঁ, সেইখিনি আপোনালোকে পাৰিলে তাৰ পৰা লিখি ল'ব। এতিয়া চাওক, যিবোৰ বৰ্ণ আমি অন্য কোনো বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰোঁ সেইবিলাকক কি বুলি কয়? স্বৰবৰ্ণ বুলি কয়। কোনো বেলেগ বৰ্ণৰ এতিয়া চাওক, বুলি কওঁতে আমিতো অয়ে উচ্চাৰণ হৈছে, বেলেগটো উচ্চাৰণ হোৱা নাই। সেইকাৰণে আমি বেলেগ উচ্চাৰণ কৰি পেলাই বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰোঁ, সেইবিলাকেই হৈছে স্বৰবৰ্ণ। তাৰমানে মানে নিজৰ মাজতেই উচ্চাৰণ কৰিব পাৰি। এতিয়া স্বৰবৰ্ণটো হৈছে যিবিলাক বৰ্ণ দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰে। বুলি কওঁতে, বুলি কওঁতে, হস্ৰ ই বুলি কওঁতে সেইবিলাক দীঘলীয়াকৈ উচ্চাৰণ হৈছে, সেইকাৰণে সেইবিলাক হৈছে স্বৰবৰ্ণ। এতিয়া এই আমাৰ অসমীয়া ভাষাত স্বৰবৰ্ণ 11টা। আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ঋ, এ, ঐ, ও, ঔ। এতিয়া স্বৰবৰ্ণ কি? 11টা। আমাৰ অসমীয়া ভাষাত স্বৰবৰ্ণ হৈছে 11টা। সেয়া আমি গম পালোঁ বৰ্ণকেইটা: অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ঋ, এ, ঐ, ও, ঔ। এতিয়া স্বৰবৰ্ণ হৈছে দুবিধ, হস্ৰ স্বৰ আৰু দীৰ্ঘ স্বৰ। হস্ৰ স্বৰ হৈছে সেইকেইটা উচ্চাৰণ কৰোঁতে কম সময় লাগে। যিবিলাক স্বৰবিলাকৰ যে উচ্চাৰণ যে চুটি হৈ যায় সেইবিলাকক কি বুলি কয়? হস্ৰ স্বৰ। আৰু যিবিলাকৰ উচ্চাৰণ দীৰ্ঘ তাৰমানে দীঘলীয়া হৈ যায় সেইবিলাকক কি বুলি কয়? দীৰ্ঘ স্বৰ বুলি কয়। এতিয়া হস্ৰ স্বৰ কেইটা আমাৰ 4টা। এতিয়া অ, হস্ৰ ই, হস্ৰ উ, দীৰ্ঘ ই নহয় দেই, হস্ৰ উ, ঋ, অ, হস্ৰ ই, হস্ৰ উ, ঋ। এতিয়া এইকেইটা হৈছে হস্ৰ স্বৰ। এই 4টা বৰ্ণ উচ্চাৰণ কৰোঁতে সময় কম লাগে। তাৰমানে যিবিলাক স্বৰৰ উচ্চাৰণ চুটি সিহঁতক আমি কি বুলি কওঁ? হস্ৰ স্বৰ বুলি কওঁ। এতিয়া সেইকেইটাৰ উচ্চাৰণটো আমি কম সময় লাগে কাৰণে সেইকেইটাক হস্ৰ স্বৰ বুলি কওঁ। দীৰ্ঘ স্বৰ আকৌ 7টা আছে। দীৰ্ঘ স্বৰ কোনকেইটাক কয়? আ, দীৰ্ঘ ই, দীৰ্ঘ উ, এ, ঐ, ও, ঔ। এতিয়া আ বুলি কওঁতে উচ্চাৰণ কৰোঁতেতো দীঘল হৈছে। দীৰ্ঘ ইটো উচ্চাৰণ কৰোঁতে সেইটো দীঘল হৈছে। দীৰ্ঘ উ, দীৰ্ঘ বুলি কৈছে, দীৰ্ঘ আহিছে, চাওক, দীৰ্ঘ উ, এ, ঐ, ও, ঔ। এইকেইটা চাওকচোন, সেই বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে সময়টো বেছি লাগিছে, সেইকাৰণে সিহঁতক আমি কি বুলি কওঁ? দীৰ্ঘ স্বৰ বুলি কওঁ। এতিয়া যিবিলাক ৰিং, বিলাপ, ক্ৰন্দন, গীত, ভগৱানৰ নাম, কীৰ্তন, সম্বোধন আদি স্বৰত উচ্চাৰণত কেতিয়াবা সেই দীৰ্ঘ স্বৰৰ উচ্চাৰণত প্ৰয়োজনতকৈ বেছি সময় লাগে, অৰ্থাৎ তেতিয়া স্বৰৰ উচ্চাৰণ দীঘলীয়া হয়। এতিয়া চাওকচোন, ৰিং বুলি কওঁতে যে আমি এতিয়া ৰিং এটা মাৰি দিছোঁ, ইয়াৰ পৰা চিঞৰি দিছোঁ, চিঞৰোতে এটা দীৰ্ঘ স্বৰ হৈছে। বিলাপ কৰিছোঁ, কান্দিছোঁ, গীত গাইছোঁ, ভগৱানৰ নাম কীৰ্তন কৰিছোঁ, এইবিলাক কৰোঁতে সেইবিলাক উচ্চাৰণবিলাক প্ৰয়োজনতকৈ বেছি সময় গুচি যায়, বেছি সময় লাগে সেইকাৰণে সিহঁতক কি বুলি কয়? সেই দীঘলীয়া উচ্চাৰণ যিবিলাকৰ হয় সেইবিলাকক প্লুত স্বৰ বোলে। এতিয়া যেনে অ' ৰাম, অ' হৰি, হৰি হৰি সেইবিলাকক হৈছে
প্লুট'স্বৰ হস্ৰ হৈছে একমাত্ৰ হস্ৰ মাত্ৰ এক মাত্ৰা হয় এক মাত্ৰ বুলি লিখা আছে ইয়াত এক মাত্ৰা হয় দীৰ্ঘস্বৰ দুই মাত্ৰা প্লুট'স্বৰ তিনি মাত্ৰা তিনি মাত্ৰা এতিয়া হস্ৰ আমি পাইছিলোঁ আগত হস্ৰস্বৰবিলাক চাওক অ এক মাত্ৰাই আছে হয়নে তাৰপিছত হচৈ এক মাত্ৰাই হচৌ এক মাত্ৰাই ৰি এক মাত্ৰাই আছে দীৰ্ঘস্বৰবিলাকত কি দুই মাত্ৰা আছে যে আটো দুই মাত্ৰা আছে দীৰ্ঘ ই দীৰ্ঘ উ এ ঐ উ ঔ এইবিলাক হৈছে দুই মাত্ৰা প্লুট'স্বৰ আকৌ তিনিটা মাত্ৰা হয় তাৰমানে উচ্চাৰণবিলাক দীঘল হৈ গুচি যায় যে বেছি সময় লাগি যায় সেইকাৰণে সেইবিলাকক কি বুলি কয় প্লুট'স্বৰ বুলি কয় এতিয়া এইখিনিলৈকে থাকক মই আপোনালোকৰ ওচৰত এইখিনি স্বৰবৰ্ণৰ বিষয়ে দিলোঁ আজি আকৌ নেক্সট মই ব্যঞ্জন বৰ্ণৰ বিষয়ে দিম